স্বাধীনতা মোৰ জন্মগত সত্য হয়। ইয়াত উপস্থিত থকা আপুনি মই আমাৰ প্ৰত্যেকৰে এটা জন্মগত অধিকাৰ এই স্বাধীনতা। ঠিক আপোনালোক সকলোকে সুপ্ৰভাত জনোৱাৰ লগতে স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ। স্বাধীনতা মোৰ জন্মগত সত্য হয়। ইয়াত উপস্থিত থকা আপুনি মই আমাৰ প্ৰত্যেকৰে এটা জন্ম আপুনি ব্যৱসায়ে ভাৰতৰ লগতে অসমবাসীকো গৌৰৱান্বিত কৰিছে। একেদৰে গোলাঘাটৰ উমা চেত্ৰীয়ে জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰি অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। সমগ্ৰ দেশৰ লগতে অসম ৰাজ্য চৰকাৰেও জনসাধাৰণৰ সুবিধাৰ্থে বহুতো আঁচনি গ্ৰহণ কৰিছে। পূৰ্বৰে পৰা চলি থকা জল জীৱন মিছন, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, এইবোৰৰ উপৰিও অৰুণোদয়, ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া গছসমূহ বিশেষভাৱে লাভান্বিত কৰিছে। শেহতীয়াকৈ ঘোষণা কৰা নিযুতমইনা আঁচনিয়ে ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিব বুলি আমি আশাবাদী। জাগিৰোডত স্থাপন কৰিবলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পই সংস্থাপনৰ নতুন বাট মুকলি কৰি দিব। আজি বিশ্বৰ ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক।